নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4 নতুন চাকৰি আপোনালোকক মুকলি কৰা হৈছে। টোটেল আপোনালোকৰ 40,000 প্লাছ পদ আপোনালোকৰ মুকলি কৰা হ'ব। আৰু এইসমূহ পদৰ বাবে মাথো আপোনালোকে 10 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। কোনো ধৰণৰ আপোনালোকৰ আৰু ডিপ্ল'মা নালাগে। মাথো আপোনালোকে 10 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু কেতিয়াৰ পৰা আপোনালোকে এইসমূহ পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ ইণ্ডিয়ান পোষ্ট অফিচৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকক মুকলি কৰা হ'ব। আৰু ইয়াত টোটেল আপোনালোকৰ 40,000 প্লাছ পদ আপোনালোকক মুকলি কৰা হ'ব। আৰু এই পদসমূহৰ বাবে মাথো আপোনালোকে 10 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কোনো ধৰণৰ আপোনালোকে ডিপ্ল'মা আপোনালোকে নালাগে। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকে ইণ্ডিয়ান পোষ্ট অফিচৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ কি পদ আছে আপোনালোকে চাব পাৰে। আপোনালোকৰ গ্ৰামীণ ডাক সেৱকৰ পদ আছে, পোষ্টেল এছিষ্টেণ্টৰ পদ আছে, MTSৰ পোষ্টমেন, ছৰ্টিং এছিষ্টেণ্ট আৰু মালিগাৰ্ডৰ পদ আপোনালোকক মুকলি কৰা হ'ব। আৰু আপোনালোকৰ কোৱালিফিকেশ্যন বিচৰা হৈছে আপোনালোকে MTSৰ পদবোৰৰ কাৰণে মাথো আপোনালোকে 10 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। যিবোৰ আপোনালোকৰ পোষ্টেল আৰু ছৰ্টিং এছিষ্টেণ্টৰ পদ আছে, এই পদটোৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যিবোৰ আপোনালোকৰ পোষ্টমেন আৰু মালিগাৰ্ডৰ পদ থাকিব, সেই পদবোৰৰ কাৰণে আপোনালোকে মাথো 12 পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈ জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সনো আপোনালোকক দিয়া হৈছে। আৰু এইসমূহ পদত আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হ'ব আপোনালোকৰ জুন মাহৰ ভিতৰত। আপোনালোকৰ এইসমূহ পদত আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ যাব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।